যোৱা কিছুদিনৰ অসমৰ যে ৰাজনৈতিক প্ৰতিচ্ছবি এই প্ৰতিচ্ছবিখনে মই ভাবো যে আমাৰ অসমক সমগ্ৰ দেশৰ লগতে বিশ্বৰ মুখৰ বৰ হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছে মুখ্যমন্ত্ৰীয়ে নিজৰ কৰিব লগা কামসমূহ কৰা নাই আৰু নকৰিব লগা কামসমূহ কৰিবলৈ আৰম্ভ কৰিছে আমি দেখিছো যে মুখ্যমন্ত্ৰীয়ে নিজৰ এখতিয়াৰৰ বাহিৰৰ কামসমূহ শিলনিয়ে থপিয়াই আনি সেইবোৰত তেওঁ মূৰ গুজি আছে যেটো অসমৰ বাবে অতি দুৰ্ভাগ্যজনক আৰু লজ্জাজনক আমি কেইটামান সৰু উদাহৰণ দিওঁ তাৰ পিছত আমি আহিম মূল বিষয়লৈ কিছুদিন আগত ইউটিউবাৰ সময় ৰাইনাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিলে অসম পুলিচ গৈ মুম্বাই পালেগে এটা ইউটিউব প্লেটফৰ্ম তেওঁলোকে ইউজ কৰে এই অনুষ্ঠানটো মই কেতিয়াও চোৱা নাই ভাল বেয়া মই হেতু বিষয়ে একো নকওঁ কিন্তু মোৰ ক'ব লগা কথাটো হ'ল যে সময় ৰাইনা হতে যেটো কাম কৰি আছে যদি কামটো বেয়া হেতু পৰীক্ষা কৰিবৰ কাৰণে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বহু প্ৰতিষ্ঠান চৰকাৰী প্ৰতিষ্ঠান আছে তেওঁলোকে এইবোৰ ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোকে চাব তেওঁলোকে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব আমাৰ মুখ্যমন্ত্ৰীয়ে হেতু থপিয়াই আনিছে আনি তাত এখন এফআইআৰ দি তেওঁ তাত কেছটো ৰেজিষ্টাৰ কৰিছে ইমান ক্ষিপ্ৰতা কিন্তু অসমৰ তেওঁৰ এখতিয়াৰৰ ভিতৰত থকা বিষয়বোৰৰ ক্ষেত্ৰত তেওঁ কেতিয়াও প্ৰদৰ্শন নকৰে তাৰপিছত দেখিলো আমি এলিজাবেথৰ বিষয় এটা উলিয়ালে গৌৰৱ সন্মানীয় সংসদ গৌৰৱ গগৈ ডাঙৰীয়া পত্নী আৰু আলী টকিৰ শেখ পাকিস্তানী নাগৰিক তেওঁৰ লগত আইএসআই লিংক পৰীক্ষা কৰিবৰ বাবে আৰু তেওঁৰ লগত এলিজাবেথৰ লিংক পৰীক্ষা কৰিবৰ কাৰণে এটা এছআইটি গঠন কৰি দিছে সময় ৰাইনাৰ প্লেচ অফ অকাৰেন্স মুম্বাই আৰু আলী টকিৰ শেখৰ প্লেচ অফ অকাৰেন্স হ'ল পাকিস্তান এই যে তৎপৰতাটো যদি অসমৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত কৰিলেহেঁতেন অসমখনে ন্যায় পালেহেঁতেন মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰা নাই আৰু অসমৰ মানুহক সমগ্ৰ দেশৰ সন্মুখত হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছে আমি আজি সংবাদমেলৰ যোগেদি মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছো যে আপুনি শিলনিয়ে থপিও দি আনৰ এখতিয়াৰৰ বিষয়বোৰ থপিয়াই আনি ডাষ্টবিনৰ নিচিনা অসমত জমা কৰি অসমৰ মূল সমস্যাৰ পৰা ৰাইজক দৃষ্টি আঁতৰাবৰ বাবে ষড়যন্ত্ৰত লিপ্ত নহব সময় ৰাইনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে য'ৰ প্লেচ অফ অকাৰেন্স মুম্বাই কিন্তু অসমৰ ফেচবুক ইউটিউব খুলিবই নোৱাৰি অৰ্ধনগ্নতাৰে ভৰি আছে সেইবোৰৰ ক্ষেত্ৰত কিন্তু চৰকাৰখনৰ কোনো ব্যৱস্থা নাই দেখিলো অসম চুক্তিৰ 6 নং দফাৰ ওপৰত তেখেতে বিৰাট এক্টিভিটি আৰম্ভ কৰিছে যিটো বিষয় তেখেতৰ এখতিয়াৰৰ ভিতৰত নাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এখতিয়াৰৰ ভিতৰৰ বিষয় এটা অসম চুক্তি ৰূপায়ণৰ নডেল মিনিষ্ট্ৰী হ'ল কেন্দ্ৰীয় চৰকাৰ গৃহ বিভাগে এখন কমিটি গঠন কৰি দিলে সেই কমিটিখনে প্ৰতিবেদন দাখিল কৰিলে যোনে গঠন কৰে তেওঁলোকেহে গ্ৰহণ কৰিব হেতু তেওঁ শিলনি থপিয়াই আনি গৃহমন্ত্ৰী টেবুললৈ নপঠিয়ালে তেওঁ নিজৰ হাতলৈ লৈ গুচি আহিলে অসম চুক্তিৰ 6 নং দফাৰ ওপৰত যিবোৰ কৰি আছে এই সম্পৰ্কত কালিলৈ আমি এখন সংবাদমেল আয়োজন কৰিম সেই সম্পৰ্কত বিস্তৃতভাৱে কম আজিতো আমি অন্য বিষয়লৈ আহোঁ তাৰমানে অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকুৱা কৰিব লাগিছে যিটো সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত হৈ আছে কিন্তু চলি আছে জোকছ আৰ প্ৰব্লেম আৰু প্ৰব্লেমছ আৰ জোকছ কৌতুকবিলাক এতিয়া সমস্যা হৈ গ'ল আৰু সমস্যাবিলাক অসমত মুখ্যমন্ত্ৰীয়ে কৌতুক বনাই পেলাইছে আমি ভাবো যে তেখেতে তথ্য প্ৰমাণ বিচাৰি এছআইটি ফৰ্ম কৰি বিভিন্ন দেশৰ প্ৰান্তলৈ বিদেশলৈও মানুহ প্ৰেৰণৰ যিবোৰ হাস্যকৰ কাম আৰম্ভ কৰিছে সেইবোৰৰ পৰিৱৰ্তে অবৈধ কয়লা খনন সৰবৰাহৰ সিন্ডিকেটৰ যিবোৰ তথ্য প্ৰমাণ আমি ইতিমধ্যে ৰাজহুৱাভাৱে ব্যক্ত কৰিছিলোঁ সেই সম্পৰ্কত মুখ্যমন্ত্ৰী ডাঙৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই কথাটো জনাৰ অধিকাৰ আমাৰ আছে আৰু আমি জানিব বিচাৰিম কয়লা সম্পৰ্কত আমি বিভিন্ন তথ্য দাখিল কৰিছিলোঁ আমি কৈছিলোঁ যে সামগ্ৰিকভাৱে অসমৰ ভূগৰ্ভৰ সম্পদ লুণ্ঠন হৈ আছে অসমৰ ভূগৰ্ভৰ সম্পদ লুণ্ঠন কৰি ৰাজনৈতিক পৃষ্ঠপোষকতাত একাংশই ৰমৰমীয়া ব্যৱসায় চলাই আছে ভূগৰ্ভৰ সম্পদ লুণ্ঠন হৈছে জিএছটি ফাঁকি দিছে অপৰাধ প্ৰৱণতা বৃদ্ধি হৈছে আৰু সেই সম্পৰ্কে আমি তথ্য প্ৰমাণ সংবাদমেলত যোৱা 1.5 মাহৰ পৰা একাধিকবাৰ মই নিজেই সেইবোৰ তথ্য প্ৰমাণ সংবাদমেলত মই দাখিল কৰিছিলোঁ
ইমানবোৰ তথ্য প্ৰমাণ থকাৰ সত্ত্বেও অবৈধ কয়লা সম্পৰ্কত চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু যিবোৰ চৰকাৰখনৰ নকৰিবলৈ কাম সেইবোৰ কামত চৰকাৰখনে সময় ব্যয় কৰি অসমৰ আৰক্ষী বিভাগক সেইবোৰ কামলৈ পঠিয়াই আছে আপোনালোকৰ মনত আছে উমৰাংচু ডিমা হাছাওত যেতিয়া কেইজনমান ব্যক্তি ৰেড হোল মাইনিঙৰ অবৈধ মাইনিঙৰ ভিতৰত মৃত্যুবৰণ কৰিছিল যাৰ মৃতদেহ আজি উদ্ধাৰ নহল সম্পূৰ্ণ মৃতদেহ যিখন দেশত কৌতুক কৰাটো অপৰাধ সেইখন দেশত মানুহৰ মৃত্যু হোৱাটো কিন্তু গৌণ আৰু মৃত্যু হৈছে ক'ত চৰকাৰী পৃষ্ঠপোষকতাত খনা মৰণ ফাণ্ডত সুৰংগত একো ব্যৱস্থা গ্ৰহণ নহল মুখ্যমন্ত্ৰীয়ে প্ৰথমে অস্বীকাৰ কৰিছিল অবৈধ কয়লা খনন নাই হোৱা বুলি কৈ আছিল অবৈধ ৰেড হোল মাইনিং নাই বুলি কৈ আছিল মানুহ মৰিল প্ৰথমে ক'লে অবৈধ নহয় হেয়া তাৰপিছত ক'লে যেটো পৰিত্যক্তহে অসম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ পৰিত্যক্ত মাইন 12 বছৰ চলা নাছিল হঠাৎ হিদিনাখনে প্ৰথম সোমাইছিল তাতে দুৰ্ঘটনা ঘটিল তাৰপিছত ক'লে 220টা মান অবৈধ মাইনিং আছে তাৰপিছত ডিজিপিয়ে গৈ উজনি অসমত ক'লে যে 7 দিনৰ ভিতৰত অবৈধ ৰেড হোল মাইনিং বিলাক আমি বন্ধ কৰিবলৈ দিছো কিন্তু তাৰ পাছত আমি কেইটামান কথা অতি স্পষ্টভাৱে সংবাদমেল যোগে আমি প্ৰমাণ কৰি দিছিলো যে ডিমা হাছাওৰ অবৈধ ৰেড হোল মাইনিঙৰ লগত আৰু অসমৰ সামগ্ৰিকভাৱে ৰেড হোল মাইনিঙৰ লগত অসম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ মেনেজিং ডাইৰেক্টৰ আনন্দ নটৰাজন জড়িত আছে তাৰ প্ৰমাণ আমি দিছিলো আনন্দ নটৰাজনৰ জড়িত থকাৰ প্ৰমাণ দিয়াৰ পাছতো আনন্দ নটৰাজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহল তাৰ পৰিৱৰ্তে তেওঁ সন্মান সহকাৰে নিজৰ পেৰেণ্ট ডিপাৰ্টমেণ্টলৈ উভতাই পঠোৱা হল আমি এবাৰ পুনৰ দুহাৰি দিছো আনন্দ নটৰাজন যে জড়িত আছে তাৰ প্ৰমাণ তাৰ লগত দেবলাল গাৰুছাৰ পত্নী কণিকা হোজাই নন্দিতা গাৰুছাৰ পিতৃ ননীগোপাল গাৰুছা তেওঁলোক জড়িত টোটেল 13 জন ব্যক্তিক অথৰিটি দিছিল অবৈধ কয়লা খননৰ বাবে বাকিসকলৰ তদন্ত কৰিবলৈ আমি দাবী জনাইছিলো গোটে বাকিবোৰ নকওঁ কিন্তু দুজন নন্দিতা গাৰুছাৰ পিতৃ ননীগোপাল গাৰুছা আৰু দেবলাল গাৰুছাৰ পত্নী কণিকা হোজাই তেওঁলোকৰ আৰু আনন্দ নটৰাজনৰ জড়িত হৈ থকা তথ্য আমি স্পষ্টভাৱে দিছিলো মই পুনৰ এবাৰ মেমৰিটো ৰিফ্ৰেছ কৰিটো মুখ্যমন্ত্ৰীক কণিকা হোজাই জড়িত থকা আৰু আনন্দ নটৰাজনৰ অবৈধ কয়লা খননৰ প্ৰক্ৰিয়ালৈ জড়িত থকা এখন চালান মই আজি 1.5 মাহ আগত দিছিলো সংবাদ মাধ্যমত ননীগোপাল গাৰুছাই অবৈধ কয়লা খননত জড়িত তাৰ মই এখন প্ৰমাণ দিছিলো আজি 1.5 মাহ আগত এখন নোটাৰী ডিডছ য'ত তেওঁ কয়লা বিক্ৰী কৰাৰ কাৰণে চুক্তিত আবদ্ধ হৈছিল আনন্দ নটৰাজনে ৰেল যোগে যোৱা কয়লাক এনঅচি দিবৰ বাবে কৰ্তৃত্ব বিচাৰি ৰেলৱেক দিয়া পত্ৰ এখন মই প্ৰদান দেখুৱাইছিলো আজিৰ পৰা 1.5 মাহ আগত অৰ্থাৎ আনন্দ নটৰাজনৰ পৃষ্ঠপোষকতাত ডিমা হাছাও কাৰ্বি আংলঙৰ অবৈধ কয়লাৰ ব্যাপক খনন আৰু সৰবৰাহ চলি আছিল সিন্ডিকেট চলি আছিল কিন্তু আজিলৈকে আনন্দ নটৰাজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নহল কণিকা হোজাইৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহল ননীগোপাল গাৰুছাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহল কাৰ্বি আংলঙৰ তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহল আৰু এইখিনিতে এই কথাটো কৈবলৈ পাই মই ভাল পাম যে আটাইকেইটা ক্ষেত্ৰ মই নিজেই পৰিদৰ্শন কৰিছো ডিমা হাছাওলৈ মই গৈছো সংবাদসেৱীসকলক লগত লৈ গৈছো মই দেখুৱাই দিছো ৰেড হোল মাইনিং কেনেকৈ চলি আছে কাৰ্বি আংলঙৰ ৰেড হোল মাইনিঙৰ ভয়াৱহ দৃশ্য মই সংবাদসেৱীসকলক লগত লৈ গৈ মই নিজে তাৰ নামি মই দেখুৱাই দিছিলো লিডু ৰেড হোল মাইনিঙৰ আৰু অবৈধ মুক্ত খননৰ দৃশ্যপটো মই সংবাদসেৱীসকলক লগত নি মই দেখুৱাইছিলো গতিকে তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহল কাৰ্বি আংলঙৰ ডিমা হাছাওত এইসকল অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পুনৰ দাবী জনালো লিডু মাৰ্ঘেৰিটাত আৰু স্পষ্ট তাত জিঅলজিকেল এণ্ড মাইনিং ডিপাৰ্টমেণ্টৰ সঞ্চালকে জিলা আৰক্ষী অধীক্ষক আৰু জিলাৰ উপায়ুক্তক 2019 চনত এখন চিঠি দি 19 জন ব্যক্তিৰ নামৰ তালিকা জমা দিছিল যে এই 19 জনে লিডু মাৰ্ঘেৰিটা আৰু দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলত অবৈধ কয়লা খনন আৰু সৰবৰাহৰ কামত ব্যস্ত আছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহল তাৰ পৰিৱৰ্তে ইয়াৰ মাজেৰে গোবিন্দ চিত্তিবালাজনক চৰকাৰে ব্যক্তিগত নিৰাপত্তা আৰক্ষী প্ৰদান কৰিছে আৰু অসম আৰক্ষীৰ এই গোটেই বিষয়বিলাকৰ পৰা এটা কথা স্পষ্ট যে অসম চৰকাৰ প্ৰত্যক্ষভাৱে এই গোটেই কয়লা কেলেংকাৰীত জড়িত আৰু কয়লা কেলেংকাৰীৰ বিষয়টো তল পেলাবৰ বাবে চৰকাৰে নিত্য নতুন মুখ্যমন্ত্ৰীয়ে নিত্য নতুন নাটক চলাই আছে যাক নৌটংগী বুলি ক'ব পাৰি
নিজৰ এখতিয়াৰৰ ভিতৰৰ বিষয়বিলাক য'ত ৰাইজক সুশাসন দিব লগা হ'লে ৰাজধৰ্ম পালন কৰিব লগা হ'লে নিজৰ ৰাজ্যখনৰ নিজৰ এখতিয়াৰৰ ভিতৰত চলি থকা অনিয়ম অন্যায় অবিচাৰৰ বিৰুদ্ধে তেওঁ সজাগ হ'ব লাগিছিল সচেতন হ'ব লাগিছিল তৎপৰ হ'ব লাগিছিল নিজৰ ৰাজ্যত তেওঁৰ চৰকাৰৰ পৃষ্ঠপোষকতাত অবৈধ কাম কাজ চলি আছে সেইবোৰত চৰকাৰখনৰ দৃষ্টি নাই তেওঁলোকৰ দৃষ্টি পাকিস্তানত মুম্বাইত তাৰ বাবে আৰু বহুত নকৰিবলৈ কাম কৰি আছে অন্যায় বিচাৰ অসম পৰিপূৰ্ণ মানুহে কতো সামাজিক ন্যায় বিচাৰি নাপায় তাত চৰকাৰখন মৌন চৰকাৰৰ মন্ত্ৰী বিভাগে অসমত সকলো বিভাগত সিন্ডিকেট চলাই আছে গৰুৰ সিন্ডিকেট চলাই আছে এখন চৰকাৰৰ পৃষ্ঠপোষকতাত সুপাৰী সিন্ডিকেট চলি আছে মাছৰ সিন্ডিকেট চলাই আছে কণীৰ সিন্ডিকেট চলাই আছে চোৰাং কাঠৰ সিন্ডিকেট চলাই আছে হিল বালিৰ সিন্ডিকেট চলাই আছে সেইবোৰ বন্ধ নকৰে আৰু নকৰিবলগা কামবোৰ কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ কৰিবলগা কাম এইবোৰ অসমৰ চাৰিমাৰ ভিতৰত জনসাধাৰণে আপোনাক ভোট দিছিল চৰকাৰত প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল আশীৰ্বাদ দিছিল সুশাসন পাবৰ বাবে অসমৰ ন্যায় প্ৰতিষ্ঠাৰ বাবে কিন্তু অসমৰ মাটিত আপুনি অসমৰ মানুহক ন্যায় প্ৰতিষ্ঠা কৰিব পৰা ন্যায় দিব পৰা নাই বৰঞ্চ আপোনালোকৰ চৰকাৰৰ পৃষ্ঠপোষকতাত অন্যায় দ্ৰুতগতিত চলি আছে সেইবোৰ ভালে উদাসীন হয় আপুনি মুম্বাই পাকিস্তান এই বিষয়বিলাকত আপুনি মূৰ সুমুৱাই আছে জনসাধাৰণক বিভ্ৰান্ত কৰা ষড়যন্ত্ৰত লিপ্ত হৈছে মই আগতেও কৈছিলো যে অসমত অবৈধভাৱে কোক ইণ্ডাষ্ট্ৰি চলি আছে প্ৰায় 60-62টা কোক ইণ্ডাষ্ট্ৰি চলি আছে লিডু মাৰ্কেট অঞ্চলত কোক ইণ্ডাষ্ট্ৰি নিয়ম হ'ল যে কোল ফিল্ডৰ পৰা 8 কিলোমিটাৰ ভিতৰত কোনো ধৰণৰ ইণ্ডাষ্ট্ৰি হ'ব নোৱাৰে কোক ইণ্ডাষ্ট্ৰি লিডু মাৰ্কেটত 500 মিটাৰৰ পৰা আধা কিলোমিটাৰ বা 3-4 কিলোমিটাৰ ভিতৰত 62টা অবৈধ কোক ইণ্ডাষ্ট্ৰি আছে মই পলিউশ্যন কন্ট্ৰোল বৰ্ডৰ চেয়াৰমেনক ফোন কৰি সুধিলো যে তাত ইণ্ডাষ্ট্ৰি চলিছিলে আপোনাৰ ফালৰ পৰা কি ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁ মোক জনালে যে আমি জিলা প্ৰশাসনক জনাইছো সেইবোৰ বন্ধ কৰিব লাগে বুলি বন্ধ কৰা নাই মোক এইটো টেলিফোনত কোৱা কথা চেয়াৰমেন আসাম পলিউশ্যন কন্ট্ৰোল বৰ্ডৰ অধ্যক্ষ কৈছে চলি আছে কিন্তু এতিয়াও কোক ইণ্ডাষ্ট্ৰিবিলাক অবৈধ কয়লাৰে চলি আছে চৰকাৰে বন্ধ কৰা নাই সেইবোৰ বন্ধ কৰিবলৈতো স্পষ্ট চকুৰ আগত আছে ইণ্ডাষ্ট্ৰিবোৰ বন্ধ কৰি দিলে হ'ল সেইবোৰ বন্ধ কৰিবলৈ চৰকাৰ তৎপৰতা নাই এইবোৰ বন্ধ কৰিলে অসম আৰক্ষীক কামত ব্যৱহাৰ কৰিব পৰা নাই পাকিস্তানৰ অসম আৰক্ষীক পঠিয়াব লিডুত গৈ কোক ইণ্ডাষ্ট্ৰি বন্ধ নকৰে সিমেন্ট উদ্যোগবিলাকে অবৈধ কয়লা ক্ৰয় কৰি সিমেন্ট চলাই আছে সিমেন্ট উদ্যোগ চলাই আছে ডালমিয়া সিমেন্ট টপচেম সিমেন্ট বিনয় সিমেন্ট অমৃত সিমেন্ট ষ্টাৰ সিমেন্ট এই সিমেন্ট কোম্পানীবিলাকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম আৰক্ষী তৎপৰ হোৱা নাই পাকিস্তানৰ যাব অসম আৰক্ষী অসমৰ সিমেন্ট উদ্যোগ বন্ধ কৰিব পৰা নাই অবৈধ কয়লাৰে চলাই থকা তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই অবৈধ কোক উদ্যোগবিলাক বন্ধ কৰিবলৈ আৰক্ষী পঠাব পৰা নাই পাকিস্তানলৈ পঠাব অসম আৰক্ষীক মুম্বাইলৈ পঠাইছে অসম আৰক্ষীক তাতকৈ দুৰ্ভাগ্যজনক কথা সিমেন্ট উদ্যোগবিলাকক নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলে ফাইন কৰিছিলে তেওঁলোকে ইলিগেল কোল ইউজ কৰে কাৰণে তেওঁলোকৰ বিৰুদ্ধে 614 কোটি টকাৰ পেনাল্টি চাৰ্জ কৰিছিলে এনজিটিয়ে ইয়াত আটাইতকৈ বেছি পেনাল্টি চাৰ্জ হৈছিলে ষ্টাৰ সিমেন্টৰ বিৰুদ্ধে ষ্টাৰ সিমেন্ট গ্ৰুপৰ বিৰুদ্ধে 256 কোটি টকা অমৃত সিমেন্ট ডালমিয়া সিমেন্ট গোল্ডষ্টন সিমেন্ট গ্ৰীণ ভেলী ইণ্ডাষ্ট্ৰিজ লিমিটেড হিল সিমেন্ট জেডিউ সিমেন্ট মেঘালয় সিমেন্টৰ টপচেম সিমেন্ট একেটা গ্ৰুপৰ তাৰ বিৰুদ্ধে কৰি আছো শ্যাম সেঞ্চুৰী ফেৰিয়াছ লিমিটেড মুঠ 614 কোটি টকাৰ এনজিটিয়ে তেওঁলোকৰ বিৰুদ্ধে পেনাল্টি চাৰ্জ কৰিছিল তাতকৈ দুৰ্ভাগ্যৰ কথা কি জানে চোৰাং কয়লা ক্ৰয় কৰি জিএসটি ফাঁকি দি চোৰাং ব্যৱসায় কৰি সিমেন্ট খোলোৱা সিমেন্ট কোম্পানী ষ্টাৰ সিমেন্টৰ মালিকক পদ্মশ্ৰী উপাধি দিছে অসমত সজন ভজংকাক এবাৰ পদ্মশ্ৰী পাইছে তেওঁ ষ্টাৰ সিমেন্টৰ মালিক যাৰ বিৰুদ্ধে এনজিটিয়ে পেনাল্টি লগাইছে অবৈধ কাম কৰাৰ বাবে মেঘালয় পলিউশ্যন কন্ট্ৰোল বৰ্ডে ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকৰ বিৰুদ্ধে সেই সজন ভজংকাক অসমত অসম চৰকাৰে নিশ্চয় অনুমোদন জনাইছে পদ্ম সন্মান দিছে পদ্মশ্ৰী আমি আশা ৰাখিছো যে চৰকাৰে নিজৰ কৰিব লগা কামবোৰ কৰক আপোনালোকে এইটো জনাই থৈ দিওঁ অভাৰলোডেড গাড়ী অসমৰ বুকুৰে গৈ আছে আমি পূৰ্বৰ পৰাই দোহাৰি আহিছোঁ অভাৰলোডেড অবৈধ কয়লা সৰবৰাহ কৰাৰ বিৰুদ্ধে মেঘালয়ত 1535টা গোচৰ ৰুজু হৈছিল
summary on total number of cases registered in connection with illegal transportation of coal in Meghalaya from year 2014 up to 31/2020 2020 লকে এতিয়া আৰু বাঢ়িল 1535টা কেছ ৰেজিষ্টাৰ কৰিছিল অবৈধ আৰু ওভাৰলোডেড কয়লা গাড়ীৰ বিৰুদ্ধে অসমত কেইটা কৰিছে এটাও কৰা নাই আৰু তাৰ ভিতৰত চাৰ্জশিট হৈছে 1203টা কেছৰ চাৰ্জশিট কৰিছে মেঘালয় চৰকাৰে গতিকে মেঘালয়ত ইলিগেল ওভাৰলোডেড কয়লাৰ গাড়ী চলিলে চৰকাৰে এটা ন্যূনতম ব্যৱস্থা গ্ৰহণ কৰিছে ভালকে কৰিছে 1535টা কেছ ৰেজিষ্টাৰ কৰিছে চাৰ্জশিট কৰিছে 1200 কেছত আমি অসমৰ মুখ্যমন্ত্ৰী গুদিছো অসমত ওভাৰলোডেড গাড়ীৰ বিৰুদ্ধে কেছ কেইটা ৰেজিষ্টাৰ হৈছে এই ওভাৰলোডেড গাড়ীবোৰ যে যায় ট্ৰান্সপোৰ্ট ৰুল ভায়োলেচন নহয় নেকি অসমৰ ৰাস্তা ঘাটবোৰ বেয়া নহয় নেকি এক টন সামগ্ৰী বেছিকে নিয়া গাড়ীখনৰ বিৰুদ্ধে ফাইন কৰা হয় নিবন যুৱক বিলাকে চলাই থকা ডিআই ভ্যান বিলাকত যদি অলপ সামগ্ৰী বেছিকে যায় তেওঁলোকৰ বিৰুদ্ধে ফাইন হয় 40-50 টন অবৈধ কয়লা লৈ যোৱা ওভাৰলোডেড গাড়ী বিলাকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই অসমৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টে কি কৰি আছে আমাৰ কেইটামান মুকলি প্ৰশ্ন পূৰ্বতে কৰিছিলো পুনৰবাৰ এই প্ৰশ্নবোৰ দুৱাৰিছো যাতে বিষয়টো তল পেলাব নোৱাৰে মুখ্যমন্ত্ৰীয়ে কয়লা সিন্ডিকেটৰ কয়লাৰ কলা বেহাখনৰ কলা বতাজাক অসমত যাতে বৈ নাথাকে তাৰ বাবে মুখ্যমন্ত্ৰী ষড়যন্ত্ৰ চলাই আছে এই ষড়যন্ত্ৰ সফল হ'ব নিদিও আমি বিষয়টো সদায় কৈ থাকিম আমি পূৰ্বৰ দৰে পুনৰবাৰ দোহাৰিছো যোৱা আৰু এটা কথা কৈ থওঁ যোৱা 11 ফেব্ৰুৱাৰীত যোগীঘোপাত ভাৰত চৰকাৰৰ জিএছটি সঞ্চালকালয়ে দুদিনত মুঠতে 106খন অবৈধ কয়লা লোডেড ওভাৰলোডেড গাড়ী সিজ কৰিছে যোগীঘোপাত দুদিনত প্ৰায় 40 টনকে কয়লা অবৈধ কয়লা আছে এই গাড়ীবোৰত জিএছটি আহি ইয়াত কয়লা অবৈধ কয়লা ট্ৰাক সিজ কৰে যোগীঘোপাত অসমৰ আৰক্ষী আৰু ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টে এইবোৰ দেখা নাপায় আমি আমাৰ দাবীসমূহ পুনৰ দোহাৰিব বিচাৰিছো সুস্পষ্ট প্ৰমাণ দিয়াৰ পাছত উমৰাংচু আৰু কাৰ্বি আংলঙত যিসকল ব্যক্তি অবৈধ কয়লা খনন আৰু সৰবৰাহত জড়িত আছিল ৰেড হোল মাইনিঙত জড়িত আছিল আনন্দ নটৰাজন সহ কণিকা হুজাই দেওলাল গাৰ্লুচা ননীগোপাল গাৰ্লুচা তুলিয়াম ৰংহাং প্ৰমুখ্যে যিসকলে অবৈধ কৰ্মত জড়িত আছিল সুস্পষ্ট প্ৰমাণ দিয়াৰ পাছত তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোক আৰক্ষীয়ে তদন্তৰ আওতালৈ আনিব লাগে গ্ৰেপ্তাৰ কৰিব লাগে লিডু মাৰ্ঘেৰিটা অঞ্চলৰ 19 জন ব্যক্তিৰ নাম সৰকাৰি বিভাগ জিঅলজিক্যাল মাইনিঙে অফিচিয়েল চিঠি দি এছপিডিসিক জনাইছিল 19 জন ব্যক্তিৰ নাম লিখি দিছিল যে তেওঁলোকে কামত জড়িত বুলি সৰকাৰি বিভাগে জনাইছিল ইয়াতকে ডাঙৰ তথ্য প্ৰমাণ একো নালাগে সেই 19 জন ব্যক্তিক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিব লাগে যিবোৰ সিমেন্ট কোম্পানীয়ে অবৈধ কয়লা ক্ৰয় কৰি সিমেন্ট উদ্যোগ চলাই আছে জিএসটি ফাঁকি দিছে তেওঁলোকে সিমেন্টৰ দাম কমাই দিয়া নাই জিএসটি ফাঁকি দিয়াৰ কাৰণে সেই সিমেন্ট কোম্পানীবোৰ যিবোৰৰ বিৰুদ্ধে এনজিটিয়ে পলিউশন কন্ট্ৰোল বলে মেঘালয় তেওঁলোকৰ বিৰুদ্ধে পেনাল্টি চাৰ্জ কৰিছে সেই সিমেন্ট কোম্পানী বিলাকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেওঁলোকৰ জিএসটি ফাঁকি দিয়াৰ গোটেই প্ৰক্ৰিয়াটো কিমান কৰ আৰু ৰাজহ ফাঁকি দিছে তদন্তৰ আওতাত আনিব লাগে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে লিডু মাৰ্ঘেৰিটাত চলি থকা অবৈধ কোক ইণ্ডাষ্ট্ৰি 62টা আৰু যদি অসমৰ কৰবাত চলি আছে এই কোক অবৈধ কোক ইণ্ডাষ্ট্ৰি যিবোৰে অবৈধ ৰেড হোল মাইনিঙৰ কয়লা কিনি কোক ইণ্ডাষ্ট্ৰি চলাইছিল তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু অবৈধ ৰেড হোল মাইনিঙৰ কয়লাৰে পেনাল্টি শাস্তি মুখামুখি হোৱা ষ্টাৰ সিমেন্টৰ মালিকক পদ্মশ্ৰী দিয়াটো শুদ্ধ হোৱা নাই সেই কথাটো চৰকাৰে স্বীকাৰ কৰিব লাগে গতিকে আমি আশা কৰিম যে এই বিষয়বোৰ যিবোৰ জ্বলন্ত বিষয় যিবোৰ বিষয়ত সুস্পষ্ট প্ৰমাণ আছে এই কেলেংকাৰীবোৰৰ সুস্পষ্ট প্ৰমাণ যোৱা 1.5 মাহ মই এককভাৱে এই গোটেই কথাবোৰ মই নিজেই তথ্য সহকাৰে দিছো তাৰ বাহিৰে আপোনালোকক দেখুৱাই দিও মই এখন জাস্টিস বিপি কটকীৰ ওয়ান ম্যান কমিশন ৰিপৰ্ট এই বিশাল ভলিউম দেখিছে নহয় এখনৰ জাস্টিস বিপি কটকে পৃষ্ঠাই অসমৰ চলি থকা অবৈধ ৰেড হোল মাইনিং কয়লা খনন কয়লাৰ সৰবৰাহৰ বিস্তৃত বিৱৰণ এইখনত দাঙি ধৰিছে এখন চৰকাৰে বনাই দিয়া চৰকাৰে গঠন কৰি দিয়া বিপি কমিটি কটকী কমিশন এই ৰিপৰ্টটো তেওঁলোকে আজিলৈকে গ্ৰহণ কৰা পেলাই থৈ দিছে এখন ডাষ্টবিনত আছে এতিয়াও গতিকে এইখন কাৰ্যকৰী কৰাটো তেওঁলোকৰ দায়িত্ব ইয়াৰ তদন্ত আছে তদন্তৰ প্ৰতিবেদনীয়া তেওঁলোকে কোনোবা এলিজাবেথৰ কোনোবা পাকিস্তানী নাগৰিকৰ আইএসআই লিংক পৰীক্ষা কৰিবলৈ তদন্তৰ বাবে এসআইটি গঠন কৰি দিছে আৰু এইবোৰ তদন্ত ৰিপৰ্ট অসমৰ মাটি আৰু মানুহৰ লগত সম্পৰ্কিত বিষয় অসমৰ ভূখণ্ড ভূগৰ্ভ লুণ্ঠন হৈ থকা বিষয়
এই বিষয়বিলাকৰ তদন্তৰ প্ৰতিবেদনখন কিন্তু কাৰ্যকৰী কৰা নাই আৰু এইখনৰ পৃষ্ঠাই পৃষ্ঠা আছে কোন কি ধৰণে জড়িত আছে এটো সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক সুপ্ৰিম কোৰ্টে ৰেড হোল মাইনিং বন্ধ কৰি দিয়া নিৰ্দেশনা এইবোৰ কাৰ্যকৰী কৰক এইবোৰ হাতত আছে এভেইলেবল এইবোৰ ৰেডিলি এভেইলেবল সৰকাৰ একচন ললে হল এইবোৰ আছে আমি তথ্যপাতিবোৰ দিছো ফল চালান দেখুৱাইছো ডিপাৰ্টমেন্টৰ অৰ্ডাৰ আছে ডিপাৰ্টমেন্টৰ এছপিডিসি দিয়া চিঠি আছে নোটাৰী ডিডছ আছে আসাম মিনাৰেল ডেভেলপমেন্ট কৰ্পোৰেচনৰ এমডিএ দিয়া চিঠি অফিচিয়েল চিঠি দিছো এইবোৰ সব দেখুৱাইছো সংবাদমেলত যদি সৰকাৰ হাতত নাই আমি দেখুৱাই দিছো আমি দিম যদি লাগে তেওঁলোকক এইবোৰ ব্যৱস্থা গ্ৰহণ কৰক অসমৰ মানুহক অন্যায় কৰি থকা যে অসমৰ মানুহক লুণ্ঠন চলাই থকা অসমৰ ভূগৰ্ভ লুণ্ঠন চলাই থকা এইবোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক কোট সময় আইনাক বিচাৰি মুম্বাই পাইছে অসম আৰক্ষী কোট পাকিস্তান হোৱাব দিব নেকি অসম আৰক্ষী তদন্তৰ বাবে কি বহুৱালি কৰি আছে এইবোৰ ৰাজ্যক প্ৰধান বিষয়বিলাকৰ দৃষ্টি আঁতৰাবৰ বাবে এই নাটকবোৰ কিয় কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইবাবে আৰম্ভণিতে আমি কৈছিলো যে নিজৰ এক্টিয়াৰৰ বাহিৰৰ বিষয়বিলাক চিলনি থপিয় দি মুখ্যমন্ত্ৰী থপিয়াই আনি আছে যেটো তেওঁৰ এক্টিয়াৰৰ ভিতৰত নাই তেখেতৰ কাম নহয় এইবিলাক তেখেতে নিজৰ কাম কৰক যেটো তেওঁৰ নিজৰ কাম এইবোৰ কৰক সেইবোৰ তেওঁৰ কাম নহয় যিবোৰ কৰি আছে এইবোৰ কাৰণে ভাৰত চৰকাৰৰ বিভিন্ন সংস্থা আছে ভাৰত চৰকাৰ তেওঁ ভাৰতবৰ্ষৰ নেতৃত্ব ল'বলৈ দিয়া নাই বা মুখ্যমন্ত্ৰী এই বুলি ভাবিছে নেকি যে মই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মই নামটো ওলাই থাকো যাতে এদিন প্ৰধানমন্ত্ৰী হ'ব পাৰো হেনেকুৱা কিবা সপোন আছে নেকি তেখেতৰ সপোন আছে তেখেতে ৰাজনীতি কৰি থাকক তাত মুখ্যমন্ত্ৰী এখন এৰি ৰাজনীতি কৰি থাককে মুখ্যমন্ত্ৰী এখন গৈ অসমখনক কিয় তেওঁ অন্যায় কৰিছে অসমৰ ৰাজ্যক কিয় উপলঙা কৰি আছে আজি সংবাদমেলৰ এইখিনি কথা আপোনালোকৰ জ্ঞাতাৰ জৰিয়তে অসমৰ ৰাজ্যৰ জ্ঞাতাৰ্থে জনালো যে এইবোৰ কৰক ৰাজ্য চৰকাৰে এইবোৰ কাম কৰক বিধানসভা অধিৱেশন আছে বিধানসভা অধিৱেশনত কয়লাৰ কলা ধোঁৱাই যাতে প্ৰৱেশ নকৰিব নোৱাৰে তাৰ বাবে এই বিভিন্ন অবান্তৰ কিছু কথা উলিয়াই দিছে কিন্তু আমি এই বিষয়টো মৃত্যু বুলি নিদিওঁ যেতিয়ালৈকে এই অবৈধ কয়লা খনন সৰবৰাহৰ সিন্ডিকেটৰ লগত জড়িত থকা ৰাজনৈতিক নেতা মন্ত্ৰী বিধায়ক শক্তিশালী ৰাজনৈতিক ব্যক্তি এইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নহয় কলা বেপাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নহয় তেতিয়ালৈকে আমি কৈ থাকিম যেতিয়ালৈকে চৰকাৰী বিষয়া আনন্দ নটৰাজনৰ দৰে এছপি ডিসি সমূহ যিসমূহে অবৈধ কয়লাৰ সৰবৰাহত পাৰমিশন দিছিল তেওঁলোকে মৌন সহায় কৰিছিল মৌন সমৰ্থন জনাইছিল দ্বিতীয় সমূহ বিলাক তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব নহলে আমি এইদৰে প্ৰতিবাদ কৰি থাকিম সেই 19 জন ব্যক্তি যিজন 19 জন ব্যক্তিয়ে লিডু মাৰ্কেটৰ অবৈধ কয়লা সৰবৰাহ খননৰ ব্যস্ত আছে তেওঁলোকে এই কামত জড়িত আছে 19 জন ব্যক্তিৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব তাৰো দাবী জনাইছো তাৰ বিৰুদ্ধে আমি মাতি থাকিম সিমেন্ট কোম্পানী বিলাকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যিবিলাক সিমেন্ট কোম্পানী অবৈধ কয়লাৰ ইণ্ডাষ্ট্ৰি চলাই আছে অবৈধ কোক ইণ্ডাষ্ট্ৰি বিলাকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ হ'ব লাগিব আৰু এই বিষয়বোৰ যেতিয়ালৈকে সমাধান চৰকাৰ নিদিয়ে এইবোৰ অমীমাংসিত বিষয় নতুন সমস্যা জুকিয়াই লাভ নাই জপিয়া হাতত আনি লাভ নাই চিলনি নিচিনা থপিয়াই যিবোৰ মুখ্যমন্ত্ৰীৰ এক্টিয়াৰৰ ভিতৰৰ বিষয় যিবোৰৰ প্ৰমাণ আছে তথ্য আছে অমীমাংসিত হৈ আছে সেইবোৰ সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰক আমি হেতু দাবী জনাইছো পুনৰ আৰু যেতিয়ালৈকে এইবোৰ কাম নকৰে তেতিয়ালৈকে আমি কিন্তু প্ৰেছ সংবাদমেল পাতিম আৰু আমাৰ এটাই উপায় আপোনালোক সংবাদ মাধ্যম আপোনালোকৰ জৰিয়তে অসমৰ ৰাজ্যক এই বিষয়বোৰ আমি জনাই থাকিম আমি প্ৰতিবাদ সাব্যস্ত কৰি থাকিম ধন্যবাদ কাইলৈ মুখ্যমন্ত্ৰী এক্টিয়াৰৰ বাহিৰত কৰা কামৰ 6 নং দফাৰ ওপৰত কালি মই পুনৰ সংবাদমেল আয়োজন কৰিম কালি সেই বিষয়ত কথা পাতিম ধন্যবাদ কিবা আছে যদি আপোনাক সুধিব পাৰে